তিনিটা উদ্যানৰ ওপৰত যেনেকৈ সৰু পাত্ৰ দিলে কাৰ্য কৰিব পাৰি, ঠিক তেনেকৈ সমাজত তিনিটা মূল উদ্যান আছে, সমাজ আৰু ৰাজনীতি। জালি নিদিয়া পৰ্যন্ত সি কেতিয়াও ৰন্ধন কাৰ্য সৰু পাত্ৰ তথা সমাজৰ প্ৰগতি আহিব পাৰে। আৰু সেই দৃষ্টিভংগীৰেই আমিও আজি ভোট দিবলৈ ওলাই আহিছোঁ। আচলতে আমাৰ জীৱনটো দ্বৈত জীৱন। প্ৰথমটো আমি এগৰাকী নাগৰিক আৰু দ্বিতীয়টো আমাৰ জীৱনটো সত্ৰীয়া জীৱন। এই দুটা জীৱনৰ মাধ্যমেৰে আমি সমাজ জীৱনত আমাৰ কৰ্তব্য আমি সম্পাদন কৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ। আৰু আমাৰ যিটো নাগৰিকত্ব জীৱন, তাৰ যোগেদি আমি বিবেকৰ বিচাৰেৰে আমি ভোটাধিকাৰ সাব্যস্ত কৰোঁ, যাৰ যোগেদি এখন গণতান্ত্ৰিক দেশৰ সুস্থ সমাজ প্ৰতিষ্ঠা হ'ব পাৰে। আমি আশা কৰিছোঁ এই 2026 চনৰ আজি যিটো নিৰ্বাচন, এই নিৰ্বাচনত মুক্ত মনেৰে সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিব আৰু সকলোলৈকে আমাৰ শুভেচ্ছা থাকিলে।